চাংলা ডাংলা সব মুখা বিছনাই কালি দুই বখাল বস্তু দিয়ে গ'লে ঘৰ আমাৰ মানে এটা খাল আছিলে, খালৰ পৰা নদী আনিলে, নদী আনি আমি এইটো ঘৰ ভাঙিও নদী দিয়া হৈছে আমাৰ। বহুত বেয়া বস্তু আমাৰ মানে খোৱা যতন বতনো উঠি গ'ল, দিবা চিবা উঠি গ'লে, লেট্ৰিন কৰিবলৈও অসুবিধা হৈছে, গা পা ধুবলৈও অসুবিধা হৈছে, আমাৰ মানে বহুত কষ্ট হৈছে। বাচন বৰ্তন এইবিলাক চব কাঁহী বাতি উঠি গ'লে, দিবা চিবা উঠি গ'লে, বহুত বস্তু উঠি গৈছে। একোৱে মানে ঘৰ একোৱে সেইবিলাক নাবাছিলে, নাইকিয়া হৈ গ'ল। মানে পানী ইয়াত ঘৰটোৰ ভিতৰত কিমান মানলৈকে সোমাইছিল? এই চিন্তাছো উঠি গৈছিলে, আমাৰ তাৰ পৰা আনিছোঁ বৌ ঘৰৰ পৰা। পানীয়ে মানে ধাৰ ভিতৰত পুৰা ইমান পানী পুৰা সোমাইছে ভিতৰত পানী। এয়া দেখিছে না, গছ গছনি মৰিলে, খেতি বাতি কৰিবলৈও নাইকিয়া হ'লে, খাবলৈ অৱস্থা নাই। ডেকাজান গোহাঁই গাঁও আমি আছোঁ এতিয়া ডেকাজান গোহাঁই গাঁৱত। মানে আপোনালোকে দেখিব পাইছে বাৰী আৰু ঘৰৰ কোনো বৰ দিগদাৰ হৈ গ'ল ন? ইয়াত এনেই কিমানমান মানুহ আছে আপোনালোকৰ? আমাৰ ঘৰত দুটা পৰিয়াল আছে। দুটা পৰিয়াল ন? গোলাঘাটতে এনেকুৱা পৰিস্থিতি হৈছে। আপুনি এতিয়া বৰ্তমানটো কি কয় অজন্তা বাইদেউ সমষ্টি হৈ গ'ল হয় নহয়? আপুনি কিবা ক'ব বিচাৰিব নেকি বাইদেউক? বাইদেউক আৰু বিচাৰিছোঁ, বাইদেৱে আহি আমাক অকণমান সুবিধা কৰিলে ভাল পাওঁ। এয়া নদী কাষৰ মানুহ অকণমান যদি চাই মেলি আমাক সুবিধা, এয়া নিজৰ এতিয়া বাঁহ কাঠ লৈ নিজে আমি দেউতাই ময়ে কাম কৰিছোঁ। মানে মোহৰিকো মাতো, নাহে, একো বাঁহ এটাও নিদিয়ে, হেৰিও নিদিয়ে। এইবোৰ নিজে আমাৰ মানে বাঁহ কাঠ আনি কৰিলোঁ, বাঁহ কাঠ দুটামান বাঁহহে দিছে, মানে আমি সেইবোৰ চব নিজে কৰা হৈছে এইখিনি ন? এয়া ঘৰ ভাঙিও আমাৰ মানে নদী দিয়া হৈছে তেখেতলোকক। প্ৰথমতে জানহে আছিলে, জানৰ পৰা এতিয়া নদী কৰি আনিলে, অনা দেখি আমাৰ ঘৰো ভাঙি দিছোঁ, 4টা কোঠালি ভাঙি নদী দিছোঁ তেখেতলোকক। তেখেতলোকে অকণমান চাই আমাক সুবিধা কৰিলে আমি ভাল পাওঁ। ঘৰৰ কাষতে যেতিয়া নদী হৈছে, আপোনালোকৰ মানে মাটিটো এৰি নদীলৈ দি দিছে হয়? নদীলৈ দিছোঁ আমি মাটিটো এৰি। আপোনালোকে শুনা পালে এই বাইদেউ কেইগৰাকীয়ে যোনখিনি কথা ক'লে, আচলতে গোটেই কথাখিনি শুনি মানে অত্যন্ত দুখ লাগিছে। আচলতে এই বাইদেউগৰাকীয়ে গোটেই প্ৰতিচ্ছবিখিনি দেখালে, ঘৰৰ ভিতৰত এতিয়ালৈকেও মানে গোটেই চিজিল কৰিব পৰা নাই, গোটেই ঘেলেৰে আৱৰি আছে। চালক ইয়াত নিশ্চয় মানে এতিয়া ভাত চাত বনাবৰ কাৰণে হেৰি কৰিছে ন? একোৱে নাইকিয়া হ'লে যেনে তেনে গেছটো লৈ মানে হেৰি ভাত কেইটামান বনাই খাইছোঁ, উপায় নাই। 3 দিন লঘনে থকা হ'লে। 3 দিন লঘনত থাকিছে ন? লঘনত আছোঁ। পানীৰ তলতে আৰু কি খাব, ভাত পানী একো খাবই পৰা নাই, বাই বস্তু উঠিয়ে গ'লে, যতন চতন। এতিয়া ৰ'ব দেই, এতিয়া যোনটো পাহাৰৰ ভিতৰত যোনটো খনন কাৰ্য হৈ আছে, সেইটো গম পাই নাই? সেইটো গম পাইছোঁ, মানে অলপ মানে যিটোৱে কয়লা খানি আছে বুলি। ইমান এটা নাজানো। এতিয়া ধৰি লওক সেইটো যোনটো খনন কাৰ্য হৈ আছে, সেইটো শিৱসাগৰ, বিহুবৰ, নেপালী খুটি তেনেকুৱা এটা পৰিস্থিতি নহ'ব কি মানে আছে? কি ক'ব আপুনি? সৰুৰ পৰা ডাঙৰ হ'লে জীৱনত দেখা নাই, এবাৰ মানে এনেকুৱা পানী হৈ আহিছে এইখন খনাৰ পিছতে নদী, আৰু কয়লা খানি খনাৰ পিছতে এনেকুৱা হৈছে এইবাৰ। এই সপোনৰ ঘৰখনৰ ভিতৰতে এটা আছিলে পাকঘৰ, আৰু এই পাকঘৰটো বৰ্তমান পলসৰ ওপৰত। হয়তো ইয়াত এতিয়া জুই জ্বলাব পৰা অৱস্থাত নাই। যিমান শুকান বাঁহ খৰি দিলেও হয়তো ইয়াৰ পৰা কিন্তু আমি এটা কথা স্পষ্টকৈ কৈছোঁ চৰকাৰক, এই দুখীয়া দৰিদ্ৰ আমি খাটি খাই জীয়াই থকা মানুহখিনি খেতি পথাৰৰ পৰা তামোল গছলৈকে গোটেইখিনিতো ধ্বংস হ'লেই। কিন্তু আমি এটা কথা চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকৰ প্ৰকৃততে কলিজাত সাহস আছেনে নাই এইখিনি কাম কৰি দিবলৈ, এই প্ৰব্লেমবোৰ ছল্ভ কৰিব পৰাকৈ সাহস আছে নাই? কেনেবাকৈ যদি পানী আহে, ইয়াৰ এতিয়াও বহুকেইঘৰ মানুহ ভেটিটো নাইকিয়া হৈ যাব, ভেটিটো শেষ হৈ যাব। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আৰু জীয়াটো নুভুগাব। বেকাজান পঞ্চায়তক তিতাবৰৰ পৰা ফালি নিয়াৰ পাছত অজন্তা বাইদেউ আপুনি এয়াই মৰম দিছে নেকি আপোনাৰ সমষ্টিবাসীক? নতুনকৈ আপোনাৰ বুকুৰ মাজলৈ টানি নি এয়াই মৰম দিছে নেকি? ৰাইজৰ প্ৰতিবাদকো আপোনালোকে সেও কাণ কৰি পেলানি গোলাঘাট সমষ্টিলৈ আপোনালোকে নতুনকৈ লৈ গুচি গ'ল এই বেকাজান পঞ্চায়তটো ফালি। এতিয়া আপোনাৰ বুকুৰ হিয়াৰ আমঠুৰ বুলি ফুলজাৰি ফুট জহাই থকা এই আপুনি অজন্তা বাইদেউ, এই মানুহখিনিক আপুনি দৃষ্টিগোচৰ কৰিবনে? নে ইলেকশ্যনত
জিকাৰ বাবেই আপোনালোকে এইখিনি কথা আপোনালোকে কৈ আছিলে ইলেকশ্যনত জিকিবৰ বাবেই আপোনালোকে ডাঙৰ ডাঙৰ ভাষণ দি বেকাজান নদীৰ খনন কাৰ্যৰ কথা কৈছিলে নেকি আৰু খনন কাৰ্য আৰম্ভ কৰাৰ পাছতে আপোনালোকে এনেদৰে অবিজ্ঞানসন্মতভাৱে আপোনালোকে এইখিনি কৰি কিয় জীয়াটো আপোনালোক মাফিয়াৰ পক্ষত আছে নেকি আমাৰ প্ৰশ্ন এয়া ৰাইজৰ প্ৰশ্ন আলু তেল দাইল এইবোৰ দি পেলাই আপোনালোকে মানুহক সকাহ দিয়াৰ নামত এনেই নথকিব তেওঁলোকৰ সমাধান উলিয়াওক যাতে তেওঁলোকে সংস্থাপন পায় তেওঁলোকে যাতে ক্ষতিপূৰণ পায় নহ'লে কিন্তু আপোনাক বেকাজানবাসী ৰাইজে গোহাঁই গাঁওবাসী ৰাইজে কিন্তু আপোনাক কিন্তু ক্ষমা নকৰিব নদীখন মোৰ আপুনি বহুত আমাৰ ভিতৰতে এটা হেৰি আছে আমাৰ গোসাঁই ঘৰ আছে ইয়াৰ ঘৰ অৱস্থা দেখিছে এয়া ভাত এমুঠি বনাই খাব পৰা নাই এইবোৰ দেখিছে চৌ কেৰাহী চব সকলো এইবোৰ দেখিছে চৌ কেৰাহী একো তাৰমানে এইবোৰ বেগ হৈছে বাকী সেইটো ঘৰ আপুনি চাবগৈ কেনেকুৱা আছে অজন্তা বাইদেউ কিছু অনুৰোধ কৰিছোঁ আমাৰ দুখীয়া ৰাইজক আপুনি আমাক উঠাই থাকিবলৈ আমাৰ স্থানীয় নাই লোকৰ মাটি এখনো আঁঠিব নোৱাৰিলোঁ সেয়াও খাবলৈ খেতি পথাৰ মৰি গ'লে তাৰ ভিতৰত বাৰীত যি তামোল পুলি গছ পুলি ৰুইছিলোঁ সমস্ত আমাৰ নাশ হৈ গ'লে ঘৰৰ ভিতৰত নাশ হৈ গ'লে আমি তাত থাকিবলৈ আমাক শান্তি নাইকিয়া আপুনি যি অকণমান অনুৰোধ কৰি যে শান্তি দিয়ে আমি বহুত ধন্যবাদ কম প্ৰভু আপোনাৰ বাইদেউক মই এখন দৰখাস্ত দি থৈছিলোঁ অজন্তা বাইদেউক মিটিঙত বেকাজান মিটিঙত শেষত মই ঘৰ নৈখন নখনাগতে আপোনাক খোচাঙৰ হিচাপে চাবলৈ দিছিলোঁ বৰ বেয়া হিচাপত ঘৰটো পিয়ানিৰ কাৰণত ঘৰ ভাঙি মই নদী অকণমানিহে বহল কৰি দিলোঁ দিয়া অৱস্থাতে মই ঘৰৰ ভিতৰত থাকিব নোৱাৰা হৈছে আপুনি পাই যে আমাক অকণমান সুবিধা দিলে আমি আনন্দ পাম আশীৰ্বাদ লওক আপুনি প্ৰভু সেই বাইদেউ আৰু তাৰ ভিতৰত অজন্তা বাইদেউকো কৈছোঁ আমি বিশ্বাস আমাক হেমন্ত শৰ্মা ছাৰকো কৈছোঁ আমাক অকণমান অনুৰোধ কৰিছোঁ আপোনালোকে আমাক উদ্ধাৰ কৰক এটা ভগা ঘৰত সোমাই আছোঁ ত্ৰিপাল দি এখন আমি ত্ৰিপাল দি ঘৰৰ ভিতৰত সোমাই আছোঁ দুঘৰকৰ ঘৰ সোমাই আছোঁ আমাক এটা চৰকাৰী পিনে বা ঘৰ অকণো আমি পোৱা নাই আমাক কিবা এটা যি সুবিধা দিয়ে ঘৰ অকণো সুবিধা দিয়ে যি আমাক থাকিবলৈ অকণমান ঠান দিয়ে যে আমি আনন্দ পাম তাকে দিলে যে আমি এই ঘৰৰ ভিতৰতে 8টা পানী আমাৰ জীৱন হত্যা হোৱাদি হৈছে আজি কত দিনৰ পৰা দুদিনতে 3 দিনতে ঢল আহিয়ে থাকিব সোমাই থাকিব আমি ভিতৰত থাকিব পৰা নাই আপোনালোকক কোনোবা যে চাই জখি তেখেতলোকৰ কথা নেমানো চাই জখি আপোনালোকৰ আমাৰ ব্যৱস্থা কি হৈছে আপোনালোকৰ কাৰণে ইয়াকে আমি অনুৰোধ কৰিছোঁ আমাক যে অকণমান গুৰুঘৰত এগছ চাকি জ্বলাব পৰা নাই আমি গোসাঁই ঘৰ য'ত আমি পুৱাই গধূলি ধূপ চাকি জ্বলাওঁ বস্তু তুলি টেবুলৰ ওপৰত থৈ গোসাঁই ঘৰত এটা পুলস হৈ আছে আমি সেইদৰে আছোঁ প্ৰভু ঈশ্বৰক ভাবিবলৈ আমাৰ থান অকণ নোহোৱা হৈছে এইখিনি বাইদেউ অজন্তা বাইদেউ আপোনাক অনুৰোধ কৰিছোঁ নমস্কাৰ কৰিছোঁ আপুনি আমাক যে দয়া কৰক আপোনাক মই দৰখাস্ত দিছিলোঁ মোৰ নাম চুনু হাজৰিকা মোৰ স্বামীগুৰুৰ নাম মনেশ্বৰ হাজৰিকা আপোনাক মই দৰখাস্ত এখনো দিছিলোঁ আপোনাক দিওঁতে মই কৈছিলোঁ অকণমান নৈখন নখনাগতে চাই যাওক বুলি নাচালেহি আপুনি এতিয়া চাওক আমাৰ বিলৈ কি হৈছে এয়া ঘৰৰ ভিতৰত চাই লওক গোটেইখন আমাৰ দানলম নাই চৌকাহী নাই সমস্ত উটুৱাই নিলে কাঁহৰ কাঁহীলৈকে নিলে কেটলি পৰ্যন্তীয়ে খুটি নিলে মাক হেৰিয়ে খুটি নিলে আমি এতিয়া দুবেলা মুঠি খুজি মাগি খোৱাটোহে খাইছোঁ আমাৰ খেতি পথাৰটো গ'লেই সকলো আমি বাজৰ ভিতৰত লেট্ৰিন কৰিবলৈ আমাৰ সুবিধা নাইকিয়া সৰু পেচাব কৰিবলৈ আমাৰ সুবিধা নাইকিয়া এনেকুৱা অসুবিধা আমাক কান্দি হৈছে প্ৰভু আপোনালোকক ইয়াকে আমি জনাইছোঁ আপুনি যে আমাক অকণমান চাই চকু মেলি যেনেকৈ আমাক ভোটৰ সময়ত আমি চুঁচৰিবা গৈ আপোনাৰ ভোটটো দিওঁগৈ আমাক 8টা ভোট তেনেকৈ আমাক অকণমান চাওক আৰু ঘৰটো চাওক সেয়া ত্ৰিপাল দি পিনি আমি ঢাকি থৈছোঁ আপোনালোকে চাই যাওক এই পাছপিনে চাই যাওক ঘৰটো চাব এতিয়া চাই যাওক হওক আমি কি আমি মানুহ হাৰি গৈছোঁ গৰু গোহালি ঘৰ চব ভাগি গৈছে গৰু এডাল ঘাঁহ খাবলৈ পৰা নাই এইবোৰ চব দিলে আমাৰ ঘৰ দিলোঁ এইবোৰ চব আমি ঘৰৰ ভিতৰত থাকিব নোৱাৰোঁ এখন ত্ৰিপাল দি এঘৰমান টকা ত্ৰিপালক নানি সেই ইটা কেইটামান আনি হেৰি সদে পঠালোঁ হেৰি কৰিছে এই ত্ৰিপাল দিয়াৰ ওপৰত চব ইয়াৰ ঘৰ দেখিছে এইপিনে মোক কৈ দিয়ক এতিয়া চক এইডোখৰ লওকচোন সেয়া চক এনেকুৱা ঘৰ এনেকুৱা ঘৰত আছে এতিয়ালৈও চৰকাৰী ঘৰখন আমি পাব লাগে বুলি ক'ব নোৱাৰে তাৰমানে চৰকাৰীসকলে আমাক ঘৰ এখন দিব লাগে বুলিও ক'ব নোৱাৰে এতিয়া সকলো গ'ল আমাৰ খেতি পথাৰ বাৰী ঘৰ আমি থাকিবলৈ ভগা ঘৰখন নদীয়ে আমাক শেষ কৰি দিলে আৰু আপোনালোকে আমাক যে অনুৰোধ কৰি চাই আপোনালোকক ইয়াকে নমস্কাৰ কৰি মই হেৰি কৰিছোঁ আৰু আমি আপোনালোকৰ ওচৰত আমাৰ এটা বিনম্ৰ অনুৰোধ আমাৰ বেকাজান গোহাঁই গাঁৱৰ
পাহাৰীয়া দাঁতিকাষৰীয়া অঞ্চলত আমি বাসস্থান কৰা শ্ৰী মনেশ্বৰ হাজৰিকাই আপোনাসকললৈ বিনম্ৰ অনুৰোধে এষাৰ জনাওঁ। এই নদী খননখনে আমাৰ ঘৰ ভাঙি বহুত হাৰাশাস্তি কৰিছে। সেয়েহে আমি এতিয়া এই দুখীয়া পৰিয়ালে থাকিবলৈ আমাৰ বহুত অসুবিধা। ইয়াকে আমি আপোনাসৱৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া পৰিয়ালকেইটাক আপোনাসৱে কিছুমান সকাহ দি আমাক যাতে অকণমান সুবিধা সন্মুখীন কৰে বুলি আপোনাসৱৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। ইয়াকে ক'লোঁ আৰু মোৰ বিশেষকৈ কোৱাৰ অভ্যাস নাই। ঘৰৰে আমাৰ এতিয়াও দেখুৱাই আছোঁ এখেতসকলক। এয়া গোটেই ঘৰ বালি আৰু এতিয়া গৰু ঘৰত আমি একো বন্তি জ্বলাব নোৱাৰা হ'লোঁ। এয়া বালি এতিয়া বৰ্তমান শুকাইছে। এই আছক এই বালি কমেও 6 ইঞ্চি 7 ইঞ্চি বালি। গতিকে আমি ইমান কষ্টৰে এতিয়া ভোগ কৰি আছোঁ। তাকে আৰু আপোনাসৱে যদি আমাৰ প্ৰতি অকণমান দৃষ্টি ৰাখে তেতিয়াহ'লে আমি এই দুখীয়া পৰিয়ালটি বহুত সুখী হ'ম বুলি আপোনাসৱৰ ওচৰত আমাৰ অনুৰোধ। বাকী যিহেতুকে ইলেকশ্যনৰ আগত যেতিয়া আপোনালোকে ভোটদান মানে দিয়াকৈ নাছিল, তেতিয়াতো ধৰি লওক বাইদেউহঁতে কিছুমান আপোনালোকক কৈছিল, হয়, সেই কথাখিনি আখৰে আখৰে মানে আপোনালোকক পালন কৰিছে নাই? সেইটো পালন এতিয়ালৈকে কি ক'ব আপুনি সেইটো বিষয়ে অলপ? হয়, তেখেতসকলে এতিয়া আমাক যেনেদৰে কৈছিলে যে গাঁৱৰ মাজেদি নদীখনত আনিব নালাগে, সীমাই সীমাই নদীখনত নিবলৈ তেখেতসকলে কৈছিলে। কিন্তু কেইটামান দুৰ্বৃত্তই পাই লৈ গাঁৱৰ মাজেদি নদীখনত আনি এয়া আমাৰ অৱস্থা। কিন্তু তেখেতসকলে যদি আকৌ এবাৰ নিজেই নিৰীক্ষণ কৰি চাই লৈ কিনি নদীখন নিলে বেছি ভাল হয়, এইটো যদি চোৱা হ'লে তেতিয়া তেখেতসকলে বুজি পালেহেঁতেন যে গাঁওখনত বেছি দুৰৱস্থা হৈছে। কিন্তু নিব লাগিছিলে বেলেগ এজেগা দি, কিন্তু লৈ আহিলে বেলেগ এজেগা দি। সেয়েহে তেখেতসকললৈ আমাৰ অনুৰোধ, এবাৰ তেখেতসকলে নিজেই চাই আহে গ'লে বেছি ভাল পাম। তো এতিয়া আপোনালোকৰ মনত এনেকুৱা কিছুমান ভাৱ হয় নেকি? ধৰি লওক আপোনালোকে বাইদেৱে কোৱা মতে কামখিনি কৰিলে, তো এতিয়া মানে অনুশোচনাত কিবা ভুগিছে নেকি, যেন আমি এই কামটো কৰি পিনে ভুল কৰিলোঁ নেকি? ভুলটো বাৰু তেনেদৰে কৰা নাই, কিন্তু নাই কৰা যদিও যদি আমাক অকণমান কিছুমান সকাহ দি এই বান্ধখনত যদি অকণমান বান্ধ দি যদি আমাক ৰক্ষা কৰে তেতিয়াহ'লে কিছুমান সুখী হ'ম। আৰু যদি সেইটোকে নকৰে তেতিয়াহ'লে দুখৰ আমি পৰিব লাগিব। হয় হয়, দুখত পৰিব লাগিব। এয়া দেখিছেনো মই কেনেকৈ বান্ধি দিছোঁ। হয় তাকে। এইটো ইয়াতনো বগ হৈ পিনি ইয়াত ভাত বনাই খাব লাগে নেকি? ইয়াত ভাত বনাই খাইছোঁ আমি ক'ত? ভিতৰতো ইয়াত ভাত বনাই খাইছোঁ। ভিতৰত সোমাব নোৱাৰিছোঁ তেতিয়া। ইয়াতে বনাইছোঁ। এতিয়ানো সোমাবলৈ এতিয়া শিলগুটি পাথৰ অকণ অকণ আৰু কয়লা বালি কাৰণে আমি ভাত বনাব নোৱাৰোঁ গভীৰটো চিচি মেলি অকণমান শুকাই। এয়াই আছিল ভুক্তভোগীসকলৰ মন্তব্য। তো কথা হ'ল অজন্তা বাইদেৱে যাতে এই দুৰ্ভগীয়াসকলক যদি আপোনালোকে যদি সহায় সহযোগিতা যদি আগবঢ়াই দিয়ে, মানে এইসকল লোকে বহুত শান্তি পাব। সেইটো কাৰণে আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ যাতে এই ভিডিঅ'টো অজন্তা বাইদেউৰ হাতত গৈ পৰেগৈ। আচলতে আমি যদি একোজনে ভিডিঅ'টো যদি শ্বেয়াৰ কৰোঁ, নিশ্চয় অজন্তা বাইদেউৰ ওচৰত গৈ এই ভিডিঅ'টো পৰিবগৈ। আৰু যেতিয়াই পৰিব, আচলতে বাইদেউ আমাৰ ৰাইজৰ কাৰণে কথাটো চিন্তা কৰেতো। সেইকাৰণে ক'ব বিচাৰিছোঁ মুঠপত এই ভিডিঅ'টো গৈ বাইদেউৰ ওচৰত গৈ পাবগৈ লাগে। আৰু বাইদেৱে অতি সোনকালে আহি এই দুৰৱস্থাবিলাক মানে ঠিক কৰিব লাগে। য'ত যেনেকৈ মাথাউৰি বনাব লাগে, য'ত যেনেকৈ পানীটো পঠিয়াব লাগে, সেই ছিষ্টেমবিলাক কৰিব লাগে। মানে সেইটোৱে ক'লোঁ। আৰু যিহেতুকে আপোনালোকে দুৰ্ভগীয়া যোনসকল ভুক্তভোগী সেইসকলেতো আৰু গোটেই কথাখিনি ক'লেই। তো তেনেকুৱাতো আপোনালোকক আৰু কিছুমান দৃশ্য আছে আপোনালোকক দেখুৱাই গৈ থাকিম।